সদৌ অসম কৃত্ৰিম গৌপালক মিত্ৰসকলে ইতিমধ্যে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকৰ কেইবাদফীয় দাবী আছে আৰু সেইসমূহ দাবী সমাধানৰ উদ্দেশ্যে আজিৰ দিনটো তেওঁলোকে ইতিমধ্যে প্ৰতিবাদ সাব্যস্ত কৰিছে নৱেম্বৰ মাহত তেওঁলোকে ইতিমধ্যে যি চৌহদ আছিল আৰু সেই চৌহদৰ যি তেওঁলোকৰ কাৰ্যালয় আছিল কাৰ্যালয়ৰ ভিতৰত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল 30 নৱেম্বৰ তেওঁলোকক অন্তিম সীমা বান্ধি দিছে আৰু তাৰ পিছতো তেওঁলোকক কিন্তু কোনো ধৰণৰ সহায় লাভ কৰা নাই বুলি ইতিমধ্যে উল্লেখ কৰিছে আৰু তাৰ পিছত আজিৰ দিনটোত সচলৰ এই ৰাজহুৱা প্ৰতিবাদ চলি তেওঁলোকে ইতিমধ্যে প্ৰতিবাদ সাব্যস্ত কৰিছে আমি প্ৰথমে দৃশ্য দেখুৱাব বিচাৰিছোঁ ভিডিঅ' জাৰ্নেলিষ্ট কিন্তু এই মুহূৰ্তত দৃশ্য দেখুৱাব সামগ্ৰিক পৰিৱেশ ইতিমধ্যে ইয়াত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা মৈত্ৰী আৰু গোপাল মিত্ৰ যিসকল কৰ্মকৰ্তা আছে তেওঁলোক কৰ্মকৰ্তা আহি প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে ৰাতিপুৱাৰে পৰা আজিৰে পৰা আজি ৰাতিপুৱাৰ ভাগৰ পৰা তেওঁলোকে ইতিমধ্যে নিজৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা তেওঁলোক আহি ইতিমধ্যে অংশগ্ৰহণ কৰিছে মৈত্ৰী আৰু গোপাল মিত্ৰসকলৰ ইতিমধ্যে মাহিলী দৰমহা দিয়া ব্যৱস্থা কৰি তেনেধৰণৰ দাবী উত্থাপন কৰিছে উপযুক্ত শিক্ষা বয়স আৰু সময়ৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিজন কৃত্ৰিম প্ৰজন্মক উচিত মূল্য দিয়ক তেওঁলোকক ইতিমধ্যে এনেধৰণৰ দাবী উত্থাপন কৰিছে আৰু আনপিনে তেওঁলোকে এটা অভিযোগ উত্থাপন কৰিছে মৈত্ৰী আৰু গোপাল যিবোৰ মিত্ৰ আছে তেওঁলোকক অমানসিক আচৰণ কৰে আৰু তেনেধৰণৰ আচৰণ বন্ধ কৰিব লাগে এনেধৰণৰ দাবী তেওঁলোকে ইতিমধ্যে উত্থাপন কৰিছে আৰু তেওঁলোকে এনেদৰে দাবী উত্থাপন কৰি আজিৰ দিনটো এনেদৰে হাজাৰ হাজাৰ লোক আহিছে এনেধৰণৰ মৈত্ৰী গোপাল মিত্ৰ যিসকল কৰ্মী আছে তেওঁলোক আহিছে আৰু তাৰপিছত আহি তেওঁলোকে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে আমি কৰ্মকৰ্তা আছে বা তেওঁলোকৰ কৰ্মচাৰী আছে আমি কৰ্মচাৰীসকলৰ সৈতে এই মুহূৰ্তত কথা পাতিবলৈ চেষ্টা কৰিছোঁ আপোনালোকে পোৱা গৈছিল যে কাৰ্যালয় চৌহদে প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু তাৰপিছত আজি সচলৰ এই ৰাজহুৱা প্ৰতিবাদ কৰিব লগা হৈছে কাৰণটো হ'ল আমি সিদিনাখন আমাৰ আছাম লাইফষ্টক ডেভেলপমেণ্ট এজেঞ্চিত আমি গোটেইখিনি সতীৰ্থ লগ লাগি গৈছিলোঁ তাৰ কেইজনমান যিহেতু তেওঁলোকে আমাক মানে কি সঠিকভাৱে যদি আলোচনা কৰিবলৈ যাওঁ তেওঁলোকে আমাক ভিতৰত সোমাব নিদিয়ে কিন্তু কেইজনমান নিৰ্দিষ্ট ব্যক্তিলৈ আমাক সোমাব দিছিল আমি ভিতৰলৈ গৈছিলোঁ তেওঁলোকৰ পৰা এনেকুৱা এটা ৰিজাল্ট পাইছোঁ আমি যে কৈছে এআইটো মোৰ ডক্টৰ মদিদীপ ছাৰে কৈছে এআইটো মই অকল চাওঁ আছাম লাইফষ্টক ডেভেলপমেণ্ট এজেঞ্চি তাৰপিছত ক'লে ভেকচিন চেঞ্চাছটো ডাইৰেক্টৰে সঞ্চালক মহোদয়ে চায় আমি তাৰপিছত আপোনাৰ ডাইৰেক্টৰ অফিচত গ'লোঁ সঞ্চালক মহোদয়ে কৈছে যে ভেকচিন চেঞ্চাছটো মই চাওঁ কিন্তু আজিলৈকে সঞ্চালকে আমাক এটা কথাই কৈছে যে আজিলৈকে আলদাৰ কোনো এটা তোমালোকৰ ইনফৰমেশ্যন মই নাপাওঁ আজিলৈকে মদিদীপ ছাৰে আলদাৰৰ কোনো কথা শ্বেয়াৰ নকৰে ভেটেনাৰী মিনিষ্টাৰ ভেটেনাৰী ডিপাৰ্টমেণ্টৰ সঞ্চালক মহোদয়লৈ আজিলৈকে আলদাৰ শ্বেয়াৰ কোনো ধৰণৰ ইনফৰমেশ্যন শ্বেয়াৰ নকৰে তাৰপিছত আমি ভাবিলোঁ যে এনেকৈ থাকিলে আমাৰ সংগ্ৰাম নচলিব গতিকে আমি এটা অনশন বা ধৰ্ণা কাৰ্যসূচীত বহিব লাগিব সেই গতিকে আজি আমাৰ 19/12/2024 তাৰিখৰ পৰা আমাৰ কাৰ্যসূচী অনগতভাৱে চলি থাকিব আপোনাৰ কাষলৈকে আহিছোঁ ইতিমধ্যে নতুন মন্ত্ৰিত্ব লাভ কৰিছে কৃষ্ণেন্দু পালে তেওঁলৈ আপোনালোকৰ কেনেধৰণৰ অনুৰোধ হ'ব তেখেতক অশেষ ধন্যবাদ জনাইছোঁ আৰু নতুন যিহেতুকে আমাৰ মন্ত্ৰী আহিছে আগতেও আমি জনাইছিলোঁ মন্ত্ৰী মহোদয়ক কিন্তু বৰ্তমান আমাৰ অসম পশুপালন আৰু পশু চিকিৎসা বিভাগৰ যিজন মন্ত্ৰী কৃষ্ণেন্দু পাল ছাৰ তেখেতক আমি সদৌ অসম এআইটি কৰ্মীৰ তৰফৰ আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আমাৰ আৰু আমি আশা কৰিছোঁ তেখেতে আমাৰ এই দাবী পূৰ্ণ কৰিব আৰু আগন্তুক দিনবিলাকত যাতে আমি সকলোৱে সংস্থাপন পাম যিহেতুকে 2005 বৰ্ষৰ পৰা বয়স যাওঁ হৈ আছে এনেকুৱা এটা পৰিৱেশত আমি আজি কাম কৰি আছোঁ তো সেইকাৰণে আমি তেখেতক অধীৰ আগ্ৰহে আমি বাট চাই আছোঁ তেখেতে সমাধান কৰি দিব আৰু এটি বিষয় কৈ থওঁ যে আমাৰ লগতে সহযোগিতা আগবঢ়া বহু কৰ্মী সিদিনা নিযুক্তি দিয়া ছুপাৰভাইজাৰ দাদাসকল ককাইদেউসকল আমি তেখেতলোকক বিৰোধিতা কৰা নাই সিদিনা আমাৰ সৈতে কাম কৰা পশুসখীসকল তেখেতলোকক আমি বিৰোধিতা কৰা নাই তেখেতলোকক ইমান সুন্দৰকৈ ব্যৱস্থা কৰিছে মাহিলীত কিবা এটা দৰমহা পোৱাৰ ব্যৱস্থা কিন্তু বছৰ দিন কাম কৰি থকা গোপাল মিত্ৰ মৈত্ৰীসকলে কিয় পোৱাৰ যোগ্য হ'ব নোৱাৰে আমি কাম নকৰোঁ নেকি আমিতো কাম কৰোঁ এইটো আমি মানি ল'ব নোৱাৰোঁ নহয় ঠিক সেইদৰে আমি যিখিনি কাম কৰোঁ ভেকচিনৰ পৰা আদি কৰি টেগিঙৰ পৰা আদি কৰি ইনচিমিনেশ্যনৰ পৰা আদি কৰি তাৰ এটা ভাৰত পৌৰধন এপছ বুলি এপছ বনাইছে আৰু সেই এপছটোত আমি আপডেট দিবলৈ কি কাম কৰোঁ তাৰে এটা তথ্য আৰু নমুনা মই দিব বিচাৰিছোঁ এয়া হ'ল ভাৰত পৌৰধন এপছৰ এটা তথ্য ইয়াত লিখা আছে নিজৰ প্ৰতিজন কৰ্মী এটা ইউজাৰ আইডি থাকে সেই আইডি নাম্বাৰ থাকে তেখেতৰ DOB থাকে তেখেতে কেতিয়া জইন কৰিছিলে সেই জইনৰ ডেট থাকে তেওঁ কেতিয়া ৰিটায়াৰমেণ্ট হ'ব সেই ডেট থাকে তেওঁ এমপ্লয় হয় নে প্ৰাইভেট চেক্টৰ হয় সেইটো থাকে কিন্তু ইউজাৰ টাইপ হ'লে এমপ্লয় আমি এমপ্লয় যদি বিভাগৰ পৰা আমি দৰমহা পোৱাৰ যোগ্য কিয় হ'ব নোৱাৰে আমি বাৰে কৈছোঁ বিভাগৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীজনৰ পৰা জাৰু দিয়াজনলৈকে বিভাগত দৰমহা দিয়ে বিভাগৰ তৰফৰ পৰা কেৱল মৈত্ৰী গোপাল মিত্ৰসকলে কিয় লাঞ্ছিত বঞ্চিত হৈ থাকিব লাগে
তো আমি আশা কৰিছোঁ অসম চৰকাৰে আমাৰ দাবী মানি ল'ব। যদি মানি নলয় আমি অনিৰ্দিষ্টকাললৈকে এই কাৰ্যসূচী চলি থাকিব আৰু ৰাজপথলৈ আমি যাবলৈ বাধ্য হ'ম। আপোনালোকক ইতিমধ্যে অন্তিম সীমা আপোনালোকে বান্ধি দিছিল 30 নৱেম্বৰত আপোনালোকক অন্তিম সীমা বান্ধি দিছিল। তাৰপিছত কেনেধৰণৰ উত্তৰ পালে বিভাগীয় কৰ্তৃপক্ষৰ পৰা? বিভাগৰ কৰ্তৃপক্ষৰ পৰা আমি এটা জিৰৰ বাহিৰে একো পোৱা নাই। এবস্তা আলু বাহিৰে 1 কুইণ্টেল আলু বাহিৰে আমি একো পোৱা নাই। বৰ্তমান আমাক লাগে এটা সঠিক উত্তৰ, সঠিক ৰিজাল্ট। এনেধৰণে যদি আমি বিভাগৰ এইটো অফিচৰ পৰা এইটো অফিচত ঠেলি থাকে আমি মানি ল'ব নোৱাৰোঁ। আমি যদি মৰিবলগীয়া হয় ৰাজপথত আমি শুই দিম প্ৰত্যেকে। আমাক ৰাস্তাত আমি এনেও মৰিছোঁ, আমি ৰাজপথত আমি পৰি দিম, আমাক গুলীয়াই মাৰক, এনেকুৱা ধৰণৰ পৰিৱেশ আমি এটা গঢ়ি তুলিম। কিন্তু আমাৰ দাবী মানিবই লাগিব। এই চৰকাৰখনে অতি আন্তৰিকতা আমি ভাল পাওঁ আৰু তেখেতলোকে ইমান সুন্দৰকৈ কাম কৰি আছে, ইমান আঁচনিবিলাক দি আছে, আমাক কিয় তেখেতলোকে চকু মেলি চোৱা নাই? আমিতো কাম কৰি আছোঁ গ্ৰাম্য অঞ্চলত। যদি এইখিনি দাবী মানি নলয় আমাৰ সেই সিদ্ধান্ত আমাৰ মৃত্যুৰ বাহিৰে আৰু একো নাই, আমি মৃত্যুৰ কৰিবই লাগিব। আপুনি কি ক'ব? ইতিমধ্যে আপোনাকো পূৰ্বৰে পৰা দেখিবলৈ পোৱা গৈছিল, নৱেম্বৰ মাহত যি প্ৰতিবাদ আপোনালোকে সাব্যস্ত কৰিছিল সেই সাব্যস্তটো আপোনালোক দেখিবলৈ পোৱা গৈছিল, কি ক'ব আপুনি? আমি চৰকাৰৰ পৰা যিখিনি আশা কৰিছিলোঁ সেইখিনি আমি পাবলৈ সক্ষম হোৱা নাই আৰু তেওঁলোকৰ পৰা আমি যিখিনি উত্তৰ বিচাৰিছিলোঁ সেই উত্তৰখিনি আমাক যথাযথভাৱে তেওঁলোকে আমাক দিবলৈ সক্ষম নহ'ল। গতিকে আমি আমাৰ যিখিনি উত্তৰ, যিখিনি প্ৰশ্ন তেওঁলোকলৈ দিছিলোঁ সেই প্ৰশ্নৰ উত্তৰ যদি আমি নাপাওঁ আমি অনাগত দিনত ইয়াতকৈ জংকী আন্দোলন কৰিবলৈ প্ৰস্তুত আছোঁ। আৰু এটা কথা আমি ইয়াতে ক'ব বিচাৰোঁ, হয়তো নতুন আমাৰ যিজন পশুমন্ত্ৰী আহিছে শ্ৰদ্ধা কৃষ্ণেন্দু পাল ছাৰ, তেখেতৰ প্ৰতি আমাৰ বিশেষ অনুৰোধ, তেখেতে আমাৰ এই বিষয়বস্তুখিনি অতি গুৰুত্ব সহকাৰে লৈ আমাৰ যিসকল গোপাল মিত্ৰ আৰু মৈত্ৰী কৰ্মী পশুপালন বিভাগত জড়িত হৈ পশুপালন বিভাগৰ বিভিন্ন কাম কাজখিনি সুচাৰুৰূপে কৰি আহিছে, সেই কামখিনি অনাগত দিনত ইয়াতকৈ আৰু ভাল ধৰণে কৰি যাব পৰাকৈ তেওঁ এটা সুব্যৱস্থা কৰি আমাৰ সকলোকে এটা স্থায়ী সংস্থাপন দি মাহিলী দৰমহা দিয়াৰ ব্যৱস্থা কৰিব বুলি আজি এই ধৰ্ণাথলীৰ পৰা অসমৰ নৱনিৰ্বাচিত পশুপালন মন্ত্ৰীলৈ মই সদৌ অসম AIT টেকনিচিয়ান সন্থাৰ পৰা বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। ধন্যবাদ। ইয়াত ইতিমধ্যে বিভিন্ন কৰ্মচাৰী আহিছে, ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা কৰ্মচাৰীসকল আহিছে। এজন কৰ্মচাৰী আছে, আমি তেখেতৰ কাষলৈকে যাব বিচাৰিছোঁ। কি ক'ব? ইতিমধ্যে আপোনালোকে আজিৰ দিনটো প্ৰতিবাদ সাব্যস্ত কৰিছে, অনিৰ্দিষ্টকাললৈ ঘোষণা কৰিছে। হয়, নমস্কাৰ। আজি আমি বহু দিনৰ পৰা এনেকৈ কৰি আছোঁ কাম গোটেইখিনি। আজি আচলতে ইয়াতে আহিব আমাৰ দুখ লাগিছে, ভাল লাগি অহা নাই। সকলোৱে একোটা পৰিয়াল আছে, হয়তো আপোনালোকে হয়তো জানে। আমাৰ যিমান পোৱালি জন্ম পালে আমি হয়তো প্ৰত্যেকটো আপডেট এতিয়ালৈকে দি আহি আছোঁ, সদায় কৰ্ম কৰিয়ে আছোঁ পশু বিভাগৰ হৈ। গতিকে এইখিনিয়ে মোৰ আমাৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰীদেৱ, তেখেত সঁচাকৈ বহুত মৰমীয়ালো হয়। তেখেতক আমাৰ ফালৰ পৰা আকৌ এবাৰ ক'লোঁ, আমাৰ গোটেইখিনি মৈত্ৰী গোপাল মিত্ৰৰ মৰম বুজি আমাক গোটেইখিনিকে যদি মাহিলী এটা পাৰিতোষিক দিয়ে, সেইখিনিয়ে মোৰ বিনম্ৰতাৰে মই তেখেতক আহ্বান জনালোঁ। আপুনি কিবা এটা চৰকাৰে বিভিন্ন সময়ত বিভিন্ন নামাকৰণে নামাকৃত কৰি বিভিন্ন ধৰণে আঁচনি প্ৰস্তুত কৰি কামত একেখিনি কামতে লগাই আছে। 2005 চনত আমাৰ যিসকল গোপাল মিত্ৰ ককাইদেউ আছে নিযুক্তি দি 2005 চনৰ পৰা কামত লগাই আছে আৰু 2016-17 বৰ্ষত সেই একেখিনি কামকে মৈত্ৰী হিচাপে নামাকৃত কৰি আমাক কামত লগাই আছে। কিন্তু সেই কামখিনি কৰাৰ বিনিময়ত চৰকাৰৰ পৰা আমি আজিলৈকে এটা ফুটা কৰি পাবলৈ সক্ষম হোৱা নাই। ইয়াৰ উপৰিও তেওঁলোকে অসমত চামে চামে নিবনুৱাক বিপথে পৰিচালিত কৰিবলৈ নতুনকৈ গোপাল মৈত্ৰীক প্ৰশিক্ষণ দিয়াই এই বিভাগত জড়িত কৰাই আছে। গতিকে আমি ভাবোঁ যেতিয়ালৈকে আমাৰ সকলো এটা স্থায়ী সিদ্ধান্ত নহয়, আমি চৰকাৰৰ পৰা আমাৰ ন্যায্য প্ৰাপ্তি পাবলৈ সক্ষম নহওঁ, তেতিয়ালৈকে অসম চৰকাৰে বা আছাম লাইভষ্টক ডেভেলপমেণ্ট এজেঞ্চিয়ে কোনো এজন নতুনকৈ মৈত্ৰী বা গোপাল মিত্ৰ নিয়োজিত কৰিবলৈ প্ৰশিক্ষণ কৰিবলৈ নোৱাৰিব। যদি সেই বিষয়ে তেওঁলোকে আগবাঢ়িব বিচাৰে আমি ইয়াতকৈ জংগী আন্দোলন কৰিবলৈ আৰু ৰাজপথত ওলাই আহি জংগী আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। ধন্যবাদ। ইতিমধ্যে ইয়াত একাংশ মহিলা কৰ্মচাৰী আছে, আমি মহিলা কৰ্মচাৰীসকলৰ সৈতে এই মুহূৰ্তত কথা পাতিব বিচাৰিছোঁ। আপোনালোকে ইতিমধ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আহিছে আৰু আজিৰ দিনটোত এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে, কি জনাব চৰকাৰলৈ? চৰকাৰক আমি এয়ে জনাওঁ যে বাকী যিমানবিলাক বিভাগত যিমান মানে মানুহ হেৰি হৈ আছে, কৰ্মৰত হৈ আছে, সকলোৱে দৰমহা পোৱাৰ যদি যোগ্য, আমিও একচুৱেলি দৰমহা পোৱাৰ যোগ্য। কাৰণ আমি ফিল্ডত ঘূৰি মানুহৰ ঘৰে ঘৰে ঘূৰি আমি কাম কৰি দিছোঁ। আমি আজি 2005 চনৰ পৰা গোপাল মিত্ৰ আৰু মৈত্ৰীসকলে যিখিনি কাম মানে ডিপাৰ্টমেণ্টৰ হৈ কৰি দিছোঁ, ভেটেনাৰী ডিপাৰ্টমেণ্টৰ হৈ কৰি দিছোঁ, সেইখিনি কাম হয়তো চৰকাৰী বিভাগৰ মানুহেও তাৰমানে কৰা নাই। আৰু সেনেকৈ ক'লে ভুল হ'ব পাৰে, কিন্তু আমাৰ দাবীটো তেওঁলোকে মানিব লাগে। একচুৱেলি অসম চৰকাৰে মানিব লাগে যে আমাক দৰমহা পোৱাৰ কাৰণে আমাক মানে কিবা এটা আমি দাবী কৰা নাই তেওঁলোকক, কিন্তু আমি দৰমহা পাব লাগে, আমাক মান্থলি কিবা এটা দিব লাগে।
আমি কেনেকৈ ভোকত আছোঁ কেনেকৈ পিয়াহত আছোঁ তেওঁলোকে এটলিষ্ট আমাৰখিনি চাব লাগে আমাৰ জীৱনটোৰ মূল্য দিব লাগে তেওঁলোকে আপোনালোকে ইতিমধ্যে নৱেম্বৰ মাহত যেতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছিল 30 নৱেম্বৰ আপোনালোকক অন্তিম সময়সীমা বান্ধি দিয়া হৈছিল আৰু তাৰপিছত কেনেধৰণৰ উত্তৰ পালে বিভাগীয় কৰ্তৃপক্ষৰ পৰা একো সঁহাৰি নাপালোঁ আজিলৈকে একো সঁহাৰি নাপালোঁ সেইকাৰণে মানে গোটেই মানুহখিনি ৰাজপথলৈকে ওলাই আহিব লগা হ'ল আজি আৰু নেক্সট মানে আন্দোলনটো কৰিব লগা হ'ল নতুন মন্ত্ৰিত্ব লাভ কৰিছে কৃষ্ণেন্দু পালে তেখেতলৈ কি অনুৰোধ হ'ব তেওঁ আমাৰ ওচৰলৈ আহক আমি ইয়াতে তেওঁক ৰৈ আছোঁ তেওঁকতো আমি লগো কৰিছিলোঁ তেওঁৰ আশাতে আমি ইয়াত আহি বহি আছোঁ হয় এনেধৰণে ইতিমধ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা পোৱা গৈছে আৰু তেওঁলোকৰ এতিয়া ইতিমধ্যে এটা অনুৰোধ হৈছে যে মন্ত্ৰীসকলে যিসকল দৰমহা পাব লাগে সেই দৰমহা পাব লাগে বুলি ইতিমধ্যে তেওঁলোকে উল্লেখ কৰিছে আমি পৰৱৰ্তী সময়ত ইয়াৰ পৰা দেখুৱাই যাম সামগ্ৰিক পৰিৱেশ কেন্দ্ৰিত ভিডিঅ' জাৰ্নেলিষ্ট টিমটোৰ সহযোগত সম্পৰ্ক নিদিয়ে বিধানসভা অধিৱেশন সভা বিচাৰি দিব ৰিপাব্লিকান মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা আদৰ্শপুৰ বাৰ্লিন নম্বৰ 1 কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা সুবিধা য'ত আছে আটক ধুনীয়া কোঠা লগতে পাব লাক্সাৰী সুইট আৰু ডিলাক্স ৰুম তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পছন্দৰ সুস্বাদু খাদ্য আৰু পাব বাৰ আৰু সুইমিং পুল দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ